এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? আপোনালোকে ঘৰত সুৰক্ষিত হৈ থাকক আৰু চেনিটাইজাৰ ঘঁহিব, বাহিৰলৈ যাওঁতে মাস্ক সদায় পিন্ধিব আৰু সামাজিক দূৰত্ব বনাই ৰাখিব। থেংক ইউ। মোৰ ভতিজাটোৱে ক'লে সঁচাকৈ ইমান কৰোণা হৈছে ন, এতিয়া ক'তো যাব নোৱাৰি, কোনো আহিব নোৱাৰে, মানে দেশৰ অৱস্থা খুব বেয়া, নিউজটো চাব নোৱাৰি, চালেই বহুত ভয় লাগে। আৰু সেইকাৰণে কৈছোঁ, বিশেষ একো কাম নাথাকিলে ঘৰতেই থাকিব, আৰু ঘৰত থাকিলেই আমাৰ কাৰণে ভাল, আৰু আমাৰ ঘৰখনৰ কাৰণেও ভাল, আৰু সমাজখনৰ কাৰণেও ভাল, নহয়নে বাৰু? আজি বহু দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজিকালি ৰেচিপি দিবলৈও মন নাযায়, কাৰণ ইমান মন চন ভাল নলগা হৈ গৈছেগৈ। আৰু কৰোণা যোৱা বছৰতো কৰোণা, এই বছৰো সেই একেই ভাবিছিলোঁ এই বছৰটো ভাল হ'ব, আমাৰ 21 চনটো ভাল হ'ব, কিন্তু একেই। ল'ৰা ছোৱালী স্কুল টিউশ্যন চব বৰবাদ হৈ গ'ল, আৰু চব বন্ধ হৈ গ'লগৈ। অনলাইন ক্লাছনো কি কৰিব, স্কুলত যিহেতু যেনেকৈ শিকায়, স্কুলত গৈ যিমানখিনি ভাল লাগে পঢ়ি শুনি, ঘৰত তেনেকৈ অনলাইন ক্লাছত সিমানখিনি ভাল নালাগে। তথাপি উপায় নাই, পঢ়িব লাগিব তেনেকেই। কি কৰিম আৰু, আমি জীয়াই থাকিম নে নাথাকিম তাৰো যে আশা নাইকিয়া হৈ গৈছে, নহয়নে বাৰু? ভগৱানে আপোনালোককো ভালে ৰাখক আৰু আশীৰ্বাদ কৰিব, আমিও যাতে ভালে থাকোঁ। তেন্তে ভিডিঅ'টো আজি এইখিনিতে আৰম্ভ কৰিছোঁ। চাওঁচোন আপোনালোকক কি দেখুৱাওঁ। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, তেন্তে ভিডিঅ'টো এইখিনিতে আৰম্ভ কৰিলোঁ। সিফালে কৰোণা, ইফালে ভূমিকম্পৰ ভয়, একদম দিনটোত কেইবাৰ যে ভূমিকম্প নাহিব, নহয়নে বাৰু? আৰু সিফালে বৰষুণ বিজুলী, মানে কি হৈছে দেশখনত আৰু ক'ব নোৱাৰোঁ যে কি হ'ব। চাওক, তাৰ মাজতে এয়া মই ভোট জলকীয়াজোপা দেখুৱাওঁ, আৰু ভোট জলকীয়াকেইজোপা এয়া কলি হৈছে। চাওক, ইয়াত পৰা ভোট জলকীয়াজোপা আপোনালোকক দেখুৱালোঁ। ইফালে এয়া হৈছে ফেচবিন, আৰু এইফালে এইজোপা ভোট জলকীয়া ফুলিছে, দেখিছে নহয়? আৰু এইজোপা কেপচিকামজোপাও ফুলিছে। চাওক, এইজোপা গোটেই যে আপোনালোকক দেখুৱাইছিলোঁ, গোটেই পাতবিলাক পোকে খাই পেলাইছিলে। মই তাৰপিছত গোটেইজোপা মানে গোটেই আগবোৰ কাটি দিছিলোঁ, আৰু তাৰপিছত এতিয়া ইমান ধুনীয়াকৈ জোপোহাকৈ হৈছে আৰু এয়া ফুলিছে। তাকে দেখুৱালোঁ আপোনালোকৰ ওচৰত। এতিয়া সন্ধিয়া 6:30 মানে বাজিলে, ভাবিছোঁ কিবা এটা বনাওঁ। আবেলি চাহ খালোঁ, বিস্কুট চাহ খালোঁ, আৰু এইফালে এতিয়া গাখীৰ গৰম কৰিছোঁ আৰু অকণমান চেৱৈ বনাওঁ। ভাবিছিলোঁ পকৰি কেইটামান বনাওঁ, পিছত নাই মিঠাতে বনাওঁ, গাখীৰ আছে যিহেতুকে। চেৱৈখিনি অকণমান ভাজি লওঁ। তাকে আপোনালোকৰ ওচৰত দেখুৱালোঁ। বৰষুণ আকৌ এয়া চাওক, বৰষুণ আকৌ পৰিবলৈ লৈছে, বৰষুণ কিনকিনাই আছে। এইখিনি অকণমান ভাজি ল'ম, কেঁচা গোন্ধখিনি যোৱালৈকে ভাজি ল'ম, আৰু গাখীৰ গৰম কৰি বা চিম্পুলকৈ চেনি আৰু ইলাচি দুটামান, খিচমিচ কাজু দি পেলাই সিজাম, আৰু তাকো আপোনালোকক দেখুৱালোঁ। মোৰ চেৱৈ বনাই হৈ গ'ল, এতিয়া খাই লওঁ। আৰু ৰাতি ভাত বাৰু মাছেদিয়ে বনাম, আপোনালোকক নেদেখুৱাওঁ কি বনাম। তেন্তে ভিডিঅ'টো চাব আৰু কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। এইজোপা চাওকচোন, আমাৰ কামিনী কাঞ্চন নে কি নাজানো বাৰু, আপোনালোকে কমেণ্ট কৰি জনাব এই ফুলজোপাক কি বুলি কয়। ইমান ধুনীয়া গোন্ধাই আছে, একদম ভিতৰৰ মানে কৰিডৰলৈকে মলমলাই আছে। এখেতে কৈছে, চোৱাচোন কিবা এটা ইমান ধুনীয়া গোন্ধ ওলাইছে। মই বোলো নাই, আমাৰ আগফালৰ ফুলজোপাৰ গোন্ধ হয় সেয়া। একদম ইমান সুন্দৰ গোন্ধ, মনোমোহা গোন্ধ। চাওক, এইফালে ফুলি আছে একদম, এইয়া ওপৰত চাওক ইমান। এইজোপা আমাৰ দেউতাই ৰুইছিলে, শহুৰ দেউতাই আজি 5 বছৰমানৰ আগত ৰুইছিলে। একদম মানে ইমানেই মানে ভাল লাগে নহয়, একদম সন্ধিয়া ধূপ নলগালেও ভিতৰখন গোটেই মলমলাই আছে একেবাৰে। তাকে আপোনালোকক দেখুৱালোঁ, এয়া দেখিছে নহয়, ইমান ধুনীয়াকৈ ফুলিছে। চাওক, একদম বহুত কলি হৈ আছে এয়া চাওক। সেইফালে বৰষুণ, আৰু এইফালে আৰু এজোপা আছে, ৰ'ব ৰাতি দেখুৱাইছোঁ। এতিয়া ৰাতি 8 মানে বাজিলে নেকি, ভাত বনাবলৈ হ'ব। এইজোপা চাওক, কৰোণা ভাইৰাছটোৰ নিচিনা নহয়নে? এইজোপা ফুল, এইজোপা আমাৰ এওঁ ফুল খুব ভাল পায়, য'তেই যায় ফুলৰ পুলি আনি ৰুবহি। এইয়া দেখিছে, চাওক ইমান ভাল লাগিছে এইকেইটা। এইজোপা ফুল পাতেই নাই, চাওক খালি ডাল আৰু ফুল। এয়া জোন আহে মানে চবেই দালি এটা এটা লৈ যায়, মানে সোধে এইজোপা কি, নামটো নাজানো, আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব। আৰু এইজোপা জবাব হয়। এইজোপাও মোৰ শহুৰে ৰুইছিলে যেতিয়া শহুৰ সুস্থ হৈ আছিলে। এতিয়াতো তেখেত
গা ভাল নহয় যিহেতু বয়সো হ'ল নহয় জানো। আৰু ইয়াত চাওক সৰু সৰু পুলি এইবিলাক দিনত এইটো আজি আনি ৰুইছে এওঁ। এইবিলাক কিবা কিবি ফুল তেওঁ ৰুইছে আৰু এয়া ফুল তলখনত সৰি আছে দেখিছে, আপোনালোকক দেখুৱালোঁ। ঠিক আছে তেন্তে মই আপোনালোকক এটা কথা ক'বলৈ থাকি গ'ল। আপোনালোকে দেখিছে ন মোৰ মুখখন অকণমান ফুলা ফুলা লাগিছে, এইটো দেখিছে, এইটো চকু কালি পৰহি পৰা চকুটো বিষ, এইটো আচিনা ওলাইছে। আপোনালোকক ভিডিঅ'টোত কৈ দিছোঁ আৰু ভাবিব ন এই যে মুখখন কিয় তেনেকুৱা লাগিছে বা কি, আৰু এইবোৰ মুখত কিবা ওলাইছে দেখিছে, গাটো ইমান ভাল নহয়। সেইকাৰণে আজি বহুত দিনৰ মূৰত আজি ভিডিঅ' কৰিছোঁ। অকণমান এতিয়া অকণ ভাল পাইছোঁ বাৰু, কিন্তু কিবা কিবি মুখত হৈ আছে আৰু। ঠিক আছে তেন্তে এইখিনি কেঁচা হালধি পিচি লৈছোঁ আৰু এইফালে জালুক, জিৰা আৰু আদা নহৰু অকণমান জলকীয়া গুড়ি লৈছোঁ, এইখিনি পেষ্ট কৰি ল'লোঁ। আৰু এইফালে এইখিনি মাছ বনাম হালধি দি। আপোনালোকক মই মাছৰ ৰেচিপিটো নিদিওঁ বুলি ভাবিছিলোঁ, পিছত বনাইছোঁ যেতিয়া আৰু ভিডিঅ'টো তেনেই সৰু হৈ যাব, সেইটো কাৰণে মই মাছৰ তৰকাৰী ৰেচিপিটো দিলোঁ। আৰু ইয়াত মই এইটো মৰিচা ব্যৱহাৰ কৰিছোঁ। এই মৰিচা ঘৰৰে হয়, মৰিচা আমাৰ তেজৰ কাৰণে বহুত ভাল, ভাবিছোঁ ইয়াতে দি দিওঁ। আৰু এয়া সোৱাদ অনুসৰি নিমখ দিছোঁ, হালধি যিহেতু কেঁচা হালধি দিছোঁ আৰু আমাৰ বেলেগ হালধি দিয়াৰ কোনো প্ৰয়োজন নাই। এতিয়া ভালদৰে মিহলাই ল'ম গোটেইখিনি, মিহলাই লৈ ভালদৰে ভাজি পিছত আপুনি আমাৰ জোখ অনুসৰি পানী ব্যৱহাৰ কৰিলে হ'ল। অকণমান পানী দি দিম ইয়াত।